দেবরাজর প্রাণ এই নর্তকী গণরে নৃত্য করিও প্রভু অবখাত মন মোরে করো হজিবতা কিন্তু এয়া কি হয়েছে ইকবাল ইকবাল প্রণাম দেবরাজ। এয়া কি হয়েছে ইকবাল দেবরাজ, মূর্খর দরে আচরণ নকরিবা ইকবাল অপরাহ্ন বেলাকে অনুপস্থিত তথাপিতো দেবতার প্রামুখ্যতে ঐক্যবিউ দেখা রেখে নয় নর্তকীগণের সৈতে গন্ধর্ব তুমি কেন ইকবাল থাকুতে সহায় নর্তকীগণৰ ইমান সাহস যে দেৱৰাজকে কৰিব উপহাস দেবরাজ, তাত তেওঁলোকৰ কোনো অপৰাধ নাই। আপোনাৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰোঁতে দেৱতাৰ ক্ষণত উপস্থিত হ'ল ৰজা দশৰথ আৰু তেওঁ এতিয়া অপেক্ষা কৰিছে দেৱতাৰ অতিথিশালাত। দেৱৰাজৰ প্ৰমুখ্যতে প্ৰমুখৰ সময়তে কাকো সাক্ষাৎ নকৰে এই দেৱৰাজে আৰু মই নিছিলো দশৰথ নামধাৰী মৰ্যৰ নৃপতি প্ৰধানক দেৱৰাজ, ৰজা দশৰথ মৰ্যৰ নৃপতি প্ৰধান আৰু দেৱৰাজ জানে তেওঁ শব্দ অভয়দিবান। কলা দিকপাল জানে তেওঁ শব্দ ফেৰিবান দেৱৰাজ জানে তেওঁ শব্দ ফেৰিবান। মনত পৰিছে অজৰ নন্দৰ সেই দশৰথে মৰ্যৰ নৃপতি প্ৰধান ইমান পৰেনো স্পষ্টভাৱে হোৱা নাছিলা কিয় বলা দিকপাল বলক দেৱৰাজ। ৰাজনৰ সাক্ষাৎ কৰোগৈ গ্রহণ করি দেবতার আতিথ্য অহারাই দশরথ স্বর্গর সুখ ভোগর বাবে মুখ লাগে রাজ্যর সমস্যার সমাধান। প্রণাম অযোধ্যার রাজা দখল প্রতি নমস্কার দেবেন্দ্রই করিব গ্রহণ। অযোধ্যার রাজা কিবা সহায় কৰিব পাৰো এই দেৱৰাজ দেবতার সাহায্যর নাই প্রয়োজন। মাত্র আপনি কওক আপনার অধীনস্থ মেঘখনে কিবা হেতু বৃষ্টিপাত করা নাই মোর অযোধ্যা রাজ্য। চলো নভাবত পরি আজি অযোধ্যার দক্ষিণ প্রান্তর প্রজাগণে বঞ্জি অকেকিনিকার দেশান্তর হবনই করিছে আরম্ভ। আনকি পশু পক্ষী গড়েও ধিক্কার বসনের ত্যাগিছে অযোধ্যা ভূমি চিরদিনলৈ। নকরে যদি হইয়ার প্রতিকার জানিব নিশ্চয় অমঙ্গল সন্নিকট অমরাবতীপুর। এই ক্ষেত্ৰত আপোনাৰ ক্ৰোধ স্বাভাৱিক কিন্তু এই ক্ষেত্ৰতে অক্ষমতা এই দেৱৰাজে কৰিছো প্ৰকাশ। দেবেন্দ্র কিয় জানেনে গ্ৰহপতি শনিৰে পূৰ্ণ দৃষ্টি ৰোহিণী নক্ষত্ৰ এই হেতু মেঘখনে বৃষ্টিপাত কৰা নাই আপোনাৰ ৰাজ্যতে। এই হেতু গমন কৰি গ্ৰহৰাজে শনিৰ পাশে অনুৰোধ জনাওক গ্ৰহৰাজক। অনুরোধ নকরে দশরথে গ্রহপতি শনি বলি নকরে পূজন। দুবাহুত আছে মোৰ অসীম শক্তি ওরা জীব পারু শনিকে সন্মুখ নল। এবে মই বাকীৰ বিদায় এতিক্ষণে সাক্ষাৎ কৰো মই শনি দেৱতা। গ্রহরাজ শনিয়ে দিবসকে উচ্ছেদ প্রতিদান
যদি নাথাকে লগত কেৱল নৃত্যকীৰ গীতত আনন্দ লভ্য জানো উচিত কথাকেই তুমি কৰিছা প্ৰকাশিত পাত ব'লা ওৰাও ব্যৱস্থা কৰিবা বলক অহংকাৰী ৰাজা দশৰথে কৰা নাই কেতিয়াও এই গৃহপতিৰ অনেক পূজন নাজানি দশৰথে এই শনিৰ প্ৰভাৱৰ কথা অহংকাৰী উদ্ধত হৈ মগ্ন হৈ আছে বিষয়ৰ সৌখী বিলাকৰ এদিনলৈকে তই এই শনিৰ নপক্ষিবি হৰং দৃষ্টিপতি কদব্য নহব অযোধ্যা ৰাজ্য তোক আৰু তোৰ প্ৰজাজনক আৰু যন্ত্ৰণা ভগোৱাম তেতিয়াহে তই অনেক কৰিবি পূজন বুজি পাবি ভালদৰে মত্যৰ মানৱ এই শনিৰ মহাত্মা কিমান যতেই দৃষ্টি মোৰ তাতেই প্ৰলয় যতেই দৃষ্টি মোৰ তাতেই প্ৰলয় যতেই দৃষ্টি মোৰ তাতেই প্ৰলয় দেবতা হরি দেবতা কোনে মোক শ্ৰদ্ধাপূৰ্বক কৰিছে সম্বোধন শ্ৰদ্ধাৰ পাত্ৰ হোৱা হেতেন তুমি
দশৰথৰ পৰা শ্ৰদ্ধাৰ শতকৃতাঞ্জলি। অযোধ্যাৰ নৃপতি ৰাজা দশৰথ আৰু কোৱা দশৰথ কিয় আহিলা তুমি এই গৃহপতি হনিৰ পাখি? আত্মপৰিচয় দিবলৈ অজৰ নন্দন অযোধ্যা নৃপতি ৰাজা দশৰথৰ আত্ম পৰিচয় মোৰ আকৌ কিবা প্ৰয়োজন? অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ অৰ্থে অযোধ্যাধিপতি দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ। তুমি কি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজা? প্ৰদৰ্শন নহয় দেৱতা, প্ৰমাণ দিবলৈ। মাত্ৰ কওক, ৰোহিণীৰ পৰা আপোনাৰ পূৰ্ণ দৃষ্টি ব্যাহত হব কেতিয়া? এয়াই হনিৰ নিজ ঈশ্বাধীন গ্ৰহপতি আৰু সামান্য মত্যৰে মানৱৰ ভীতি প্ৰদৰ্শনত বিচলিত নহয় কেতিয়াও এই হনিৰ নিজ লক্ষ্যৰ পৰা। গ্ৰহপতি যোৱা ৰাজন কাষৰ হৈ যোৱা তুমি এই হনিৰ কুপ দৃষ্টিৰ পৰা, যাৰ কুপদৃষ্টি স্বয়ং শিৱপুত্ৰৰো হৈছিল মন্দপাল। এনেস্থলত মত্যৰে মানৱ হৈ বিৰতৰ পৰকাষ্ঠা নকৰিবা প্ৰদৰ্শন। যদ্যপি নাপাওঁ মই মোৰ প্ৰশ্নৰ সঠিক সমাধান, প্ৰত্যাৱৰ্তন অসম্ভৱ মোৰ। তেন্তে অহংকাৰী উদ্ধত ৰাজন এই হনিৰ কুপদৃষ্টি জলে পৰি ভস্মীভূত হৈ চলে যাই পড়ে যাই মোর খলগ্ন শরীর। কোন করেছ রক্ষা করো, কোন করেছ রক্ষা করো, কোন করেছ রক্ষা করো। জ্যেষ্ঠ ভাই সম্প্রতি পক্ষী রাজর বিষ্ণুকে সৃষ্টি পালিয়াছে রক্ষিকুলর সকল। গ্রহপতি, এইবার নিস্তার নাই তোমার এই রাজা দশরথের হাত। সাবধান গ্রহপতি, গরুর নন্দন বজ্রতায়ুর বর্তমানত অন্যায় কদাপিতু নুয়ানিব নুয়া, অন্যায় কদাপিতু নুয়ানিব নুয়া। হলির পূর্ণ দৃষ্টি বই করিল প্রহর, জাগা দখরত জাগা জাগা দখরত জাগা জাগা। শান্ত হওয়া রাজন। গ্রহপতি হনির তোমাক করিলা পরীক্ষা, যার পূর্ণ দৃষ্টি জলজ্ঞত উঠে রাখর কপনি, যার এক কথাক্ষত জগতত সৃষ্টি হয় প্রলয় দুর্ঘুর। এনেহেন গ্রহপতি রাজন সাহসেৰে হলাহন গ্ৰহণ খিচো বীৰত্ব তোমাৰ ৰাজন। শুনা ৰাজন, আদিত্যৰ নন্দনময় গ্ৰহপতি হয় আৰু তুমিও নৃপতিবীৰ আদিত্য কুলৰ, সেয়েহে তুমি মোৰ পৰমাত্মীয়। কোৱা ৰাজা দশৰথ, যি লাগে ল'ব পাৰা মনোমত বল। গ্রহপতি, ৰাজন অন্য বৰৰ মোৰ নাই প্রয়োজন। নাই মাত্র রোহিণীর পৰা পূর্ণ দৃষ্টি ব্যাহত করে বৃষ্টিপাত করক মোর অযোধ্যা রাজ্য। এই হব দশরথর মনোমত বল। সেয়ে হ'ব ৰাজন, এই মুহূৰ্ততে ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি মোৰ কৰিলো ব্যাহত।
দেখা দেখা সর্বজন এতিয়া যোৱাৰ আগত আজিৰ পৰা মুখল ধাৰে বৃষ্টিপাত হ'ব তোমাৰ অযোধ্যা ৰাজ্য ময়ো নিষ্কৰ্তব্যত সমগ্ৰ হম হে দেব পক্ষী রূপে জানকর্তা তুমি দয়া করে রাখি না আমার জীবন হইতেরে তোমার দিয়া পরিচয় তুমি এই দন্ত জটায়ু বিনাতার নাতি বিষ্ণুর বাহন রূপে পিতৃ তোমার রাখিছে খুব খ্যাতি অতি তিনিও রূপে হে মোর আমি কন্যা বিপথের বন্ধুত্বর দোলেরে দুয়ুয়ে দুয়ুকে বাঁধু চিরদিন আমি খন্তে বিশ্রাম ওরা গহীন অরণ্য ঋতু প্রকৃতির মনোমুখস্থ যতই প্রতিহৌময় হরহধন আর গেছে মোর কর্তব্য বিখে সাধনত প্রতি হওয়া পূর্বে সুরক্ষিত করুয়া এই স্থান মায়া বৃত্ত বলে ইন্দ্রাবতী কোনেও মোর এই তপস্যাৰ স্থানত নোৱাৰে কৰিব পাবে চিৰকাংক্ষিত হৰয় মহেশ্বৰৰ বাদে যিজনেই মোৰ এই তপস্যাৰ স্থানত কৰিব পাবে মুহূৰ্ততেই জ্বলি ভস্মীভূত হ'ব হৰ অৰ্থ
মোক বৰ দিবলৈ অহেনে নাহে। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ সংসার সারা ভুজন সদা হৃদয় বিন্দে ভব ভব ভবামি সহিত নমামি ভব ভবামি সহিত নমামি ওম নমঃ শিবায় ওম নমঃ শিবায়। প্রভু 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 অধম ভক্তর সেবা গ্রহণ করক প্রভু। কোৱা বৈদ্য, তোমাৰ মনৰ প্রভু আজকৈ যদি তুষ্টই অধমৰ প্রতি তেন্তে প্রভু মোক অমরত্ব প্রদান করে কৃতার্থ করুন। বৈদ্য, প্রভু অমৰ ৰক্তময় কাৰো বাবে সম্ভৱ নহয়। প্রভু জন্মিলে মৃত্যু অনিবাৰ্য।
আপোনাক জনাইছো প্ৰণাম। মন্ত্ৰীবৰ্গ, অন্ন, বস্ত্ৰ, বাসস্থানৰ উপৰিও ৰজাজনক বৰ্ষী শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই হৈছে ৰজাৰ প্ৰধান ধৰ্ম। মই মাত্ৰ পাছে মন্ত্ৰীবৰ্গ, ব্যস্ত থাকি বিষয়ৰ পাত্ৰ কাৰ্যত মন মোৰ একেবাৰেই লাগিছে বিৰক্তি। সেয়ে ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি। হয় মন্ত্ৰীবৰ্গ, গতিকে কালিলৈ প্ৰাতঃতে যাত্ৰা কৰি মই মোৰ অৱৰ্তমানত ভালদৰে পালিব প্ৰজা। আপোনাৰ আদেশ শিৰোধাৰ্য মহাৰাজ। মন্ত্ৰীবৰ্গ, তেন্তে নাই আৰু আলস্যৰ বিষয়। আজিলৈ সভা ভংগ মই কৰিলো। হল মহাৰাজ। বলক মন্ত্ৰীবৰ্গ। বলক।
আৰু বাহিৰলৈ নোযোৱা? নাযাওঁ বাচ্চা কোনো চিন্তা নকৰিবি অ বাচ্চা যা পলম নকৰিবি বাচ্চা হ'ব মই আহিলো পিতা আৰু আই যা বাচ্চা মই আহিলো যা না না দেখিলানে আমাৰ পুত্ৰ সিন্ধু লাহে লাহে কিমান ডাঙৰ হৈ গ'ল হয় না চোৱাচোন সি আজি কেনেদৰে জ্ঞান গৰ্ভৰ কথা আমাৰ আগত দেখত কৰিব পৰা হ'ল হয় না এ না এ না এ কম না কম বাপৰে, কম তাৰ জ্ঞান গৰ্ভৰ কথা শুনি মোৰ এনে লাগে যেন কেনে লাগে না প্ৰিয়ে, সি যেন আমাৰ পুত্ৰ নহয় আমাৰ পুত্ৰ নহয় ভক্তি, সি যেন অপভক্ত দেৱতা সাপ মোচনৰ বাবে আমাৰ পুত্ৰ হৈ আমাৰ লগত কৰিছে বিষ্ণু। আৰু প্ৰিয়ে, মোৰ কেতিয়াবা এনে লাগে সি যেন আমাক এৰি আমাক এৰি প্ৰিয়ে, সি যেন আমাক এৰি চিৰদিনৰ বাবে গুচি যাব আমাৰ কিন্তু অমংগলীয়া কথাবোৰ ভাবে আপুনি 10 মাহ 10 দিন যাক মই গৰ্ভত কৰিলো ধাৰণ নিজ পক্ষৰমিতেৰে যাক সৰুৰ পৰা ডাঙৰ কৰিলো এইবাৰো আমাক এৰি কলৈ যাব এনেকুৱা কথা কৈ মনু কষ্ট নিদিব এই মাতৃ বাৰু এয়া মোৰ মনৰ ভ্ৰমে আছিল বাৰু প্ৰিয়ে, ব'লা আমি কুটিৰৰ মধ্যে চলি যাওঁ। বলক
মৃগৰ সন্ধানে আহি উপস্থিত হলহি সৰজু তীৰৰে তোৰ ঘোৰ অৰণ্যৰ মাজত মোৰ অলক্ষিতে কেনেনো হেৰাল সেই সুন্দৰ ভাবিছিলো জীৱন্ত কৰি সেই দুৰ্লভ উপহাৰ ৰূপে প্ৰদান কৰিম তিনিও ৰাজ স্নেহেৰে পালন কৰি সেই বনৰীয়া জীৱক হয়তো ক্ষণিকৰ বাবে পাহৰিলেহেঁতেন সন্তানহীনতাৰ দুখ অদূৰত শুনিছো ঋণী সৰজুৰ কোনো কথা যাও কিছুদূৰ আগুৱাই মৃগৰ মই কৰো অন্বেষণ সৰজু তীৰৰ পৰা বাঢ়ি আহিছে ঘট ঘট এক অদ্ভুত শব্দ নিশ্চিতভাৱে সেয়া উন্মত্ত গজৰাজৰ দল মুহূৰ্ততে মোক হয়তো কৰিব পাৰে আক্ৰমণ নাৰাই সিহঁতক অবিলম্বে বাধা দিয়াৰ ব্যৱস্থা কৰো অন্যথা অমঙ্গল সন্মুখত মোৰ যাও সিহঁতক অবিলম্বে বাধা দিয়াৰ ব্যৱস্থা কৰো
করজোর নদীখনি প্রতিদিনে প্রতিভাত হয় সন্মুখত মোর কুলু কুলু করজোরে কুললিত ধ্বনিয়ে কিবা যেন এক অপূর্ব সাংকেতিক মোৰ চলাৰে কৰিছে সৃষ্টিত যেনিয়েই চাও দেখা পাও প্রকৃতির রূপ মনোহর হওয়া হওয়া নদীর দরিয়লে পর্যন্ত কোন কোন বালিমাহি চরাই বুড়েও বলুকাতে এক অপূর্ব ভাস্কর্যর করিছে সৃষ্টিত হে ভগবান তোমার যে কি বিনন্দিয়া সৃষ্টি দেখিয়াই করজোরে নান্দনিক রূপ জগতেক জীবনের প্রতি মোহবিষ্ট হব খুঁজে মোরেই সাত্বিক ব্রাহ্মণ্য জীবন কিন্তু সেয়া যে আমার বাবে সুদূর পরাহত পিতামাতার দায়িত্ব এতিয়া আমার হাতত জীবনের খৰভাগ সময় পিতামাতার চরণ সেৱাতেই যায় মোৰ নিজৰ বাবে ভাবিবলৈ আহৰিয়েই নাই তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণৰ ছায়া কিবা কিবিবোৰ ভাবি অভাৱতে মই বহু সময় কৰিলো ব্যয় যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে যাওঁ অদ্ভুত শব্দ নিশ্চিতভাৱে সেয়া উন্মত্ত গজৰাজৰ দল মুহূৰ্ততে হয়তো মোকো কৰিব পাৰে আক্ৰমণ নাই শব্দভেদী বান
আমার সিহতক বাধা দিয়ার ব্যবস্থা করো, অন্যথা অন্যথা অমঙ্গল হন নিকট মোর। জহেবান জহেবান শব্দ অনুসারে গৈ লক্ষ্য স্থানত কৰা গৈ আঘাত। তুমি পুত্র অন্ধমুনি তুমি নোৱাৰা মৰিব। তীব্ৰ বেগিনত লৈ যাম মই অযুদ্ধ ৰাজ্যে। ৰাজবৈদ্যৰ পক্ষে তুমি নিশ্চয় আৰোগ্য হবা কুমাৰ, নিশ্চয় আৰোগ্য হবা। নালাগে নালাগে ৰাজা, নোৱাৰো। কুমাৰ হৃদয়ৰ সৰকাহ কুমাৰ প্রাণক খুঁজাও খরজোর তেরে মরি স্বর্গে চলে যাও। দেখা দেখা হর হর ঈশা
কাহিনা জীবন হরিনা তোমার হরি বুঝে ও হরি ও কুমার 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 নাই নাই এই এই মহাপাপে দখলত পাপ সাগরত নিমজ্জিত কৰি গুচি গল মনে পুত্র অনন্ত ভাবে এই মই কি কার্য করিল হে প্রভু তুমি কি মোর ভাগ্য ইয়াকেই লিখিলা নাই ভাবি আৰু কোনো লাভ নাই লৈ যাও মনে পুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃ ওচৰলৈ নাজানো আজি কি ঘটিব মোৰ ভাগ্য God.